মহানিমৰ পাত উতলাই আছোঁ। সকলোৱে জানে কিমান উপকাৰী। কানুৰ দেউতাক ঘৰৰ পৰা পাই গ'লহি আমাক নিবৰ কাৰণে, যিহেতু বিয়া ওচৰ আহি আছে। কানুৱে চশমা মূৰত পিন্ধিছে, চকুত পিন্ধিছে, ডিঙিত পিন্ধিছে, চবতে পিন্ধিছে। আৰু সকলোৰে দৰে আমাৰ মৰমৰ ৰশ্মি বাহঁতক লগ কৰিলোঁ। ঘৰলৈ আহি পাই এয়া পিঠা খুন্দাত ব্যস্ত। কানুৱে খুব বেছি ভাল পাইছে। হেল্ল', গুড মৰ্ণিং গাইজ। আৰু বহুত দিনৰ পিছত আপোনালোক সকলোকে নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। বহুত দিন মানে লং ভিডিঅ' বনোৱাই নাই। আৰু সেই সময়বিলাকো তেনেকৈ আগৰ গতে পোৱা হোৱা নাছিলে। ইটো সিটো কামত ব্যস্ত, তাতে ডিউটি কামবিলাকো থাকেই। আৰু ৰ'দটো অকণমান ওলাইছে আকৌ সোমাইছে। মানে ৰাতি বৰষুণ দিছিলে, ৰাতিপুৱাও অলপ অলপ বৰষুণ দিয়ে আছিলে। আকৌ সেই ৰ'দটো ওলোৱা দেখি গোটেই কাপোৰবিলাক উলিয়াই দিছোঁ। এইফালে মেট্ৰেছখন এনেকৈ ইয়াতে দি দিছোঁ। আৰু পিছেও আছে ব্লেংকেট স্লেংকেট চব আছে। মই অকণমান লুটিয়াই মেলি দিওঁগৈ। মা নাই, মানে আকানৰ আইতাকটো কালি ঘৰলৈ গ'ল। আৰু যিহেতু বিয়াৰ মই ওচৰ চাপি আহিছে অহা দেওবাৰে, আৰু সেইকাৰণে কানুৰ আইতাক কালি গ'ল। আকৌ আমাৰ মা আহিলে, আৰু আজি সেয়া দুইটা মানে কানুৱে মায়ে স্কুললৈ গ'ল, তাক স্কুললৈ নিলে। সেয়া মোৰো মানে ৰাতিপুৱা ডিউটি আছিলে। আহি কাপোৰ কানি ধুই মেলি আকৌ সেই কানুক ভাত পানী খুৱাই পঠিয়ালোঁ। মাও খাই মেলি গ'ল, আৰু মাহঁত যোৱাৰ পিছতহে মই খাইছোঁ লাহেকৈ। তাৰপিছত অকণমান ৰ'দতে ৰখি দিছোঁ। চুলিখিনি যিহেতু ধুলোঁ, ডিউটি আছে বাৰু, আকৌ ইমাৰ্জেঞ্চি আছে 12টাৰ পৰা। তাৰপৰা নেক্সট আকৌ নাইট আছে, নাইট দি আছে। আৰু আমিও কালিলৈ যাম ঘৰলৈ। কানু মই, মা নাযায়, মা থাকিব, ঘৰৰখীয়া হ'ব লাগিব। মা যাবলৈ নোৱাৰে। ডাইটি যিহেতু এইবাৰ নাই, তথাপি ডাইটি অহাৰ কথা আছে শনিবাৰ মানে। কি হয় চাই লওঁ। ডাইটি যিহেতু নাই সেইকাৰণে মা যাব নোৱাৰে। এইটো এৰি মা ঘৰৰখীয়া হ'ব লাগিব। আৰু আমি দুটাকৈ যাম, মানে কানুৰ দেউতাক আহিব নিবলৈ। কি কৰোঁ চাই লওঁ। যদি বতৰ ভাল হয় তেতিয়া হয়তো বাইকতে গোটেইকেইটা যাম, ৰখি ৰখি যাম আৰু। আৰু যদি বতৰটো বেয়া হয়, মানে ঠাণ্ডা ঠাণ্ডা হয়, অকণমান ঠাণ্ডামূৰীয়া নিচিনা হয়, যদি হয় ঠাণ্ডা নিচিনা যদি হৈ থাকে তেতিয়াহ'লে আমি বাছতে যাম। কি হয় চাওঁ। আৰু ঘৰতো সকলোবিলাক কাম হৈ গৈছে, বস্তু বাৰী কিনি মেলা, বাকী পেণ্ডেল দিয়া, আৰু চাহ দিবৰ কাৰণে পিঠা পনা বনোৱা, সেইবিলাক চব হৈ আছে ঘৰত। আৰু আচলতে এইখিনি সময়ত ঘৰত থাকিবলৈ পোৱা হ'লে ভাল লাগিলেহেঁতেন, কিন্তু নহয়গৈ, ছুটিয়ে নিমিলে। কাৰণ মই শনিবাৰৰ পৰা ছুটি লৈছোঁ। শনি দেও সোম 3 দিন ছুটি লৈছোঁ। আৰু মঙলবাৰে আহি আকৌ ডিউটি জইন কৰিব লাগিব। 3 তাৰিখে আকৌ ডিউটি জইন কৰিব লাগিব। সেইকাৰণে এই 3 দিন ঘৰত থাকিমগৈ। আৰু আজি ডিউটি কৰি কাইলৈও মই আগবেলাটো আকৌ ডিউটি কৰিহে যাম। আৰু আগবেলাটো সেয়া 12টালৈকে ডিউটি কৰি পিছত সেই পিছবেলা যাম আৰু ওলাই মেলি। আৰু ঠিক আছে, বহুত দিনৰ মূৰত এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাব বুলি মই ইয়াতে উতলাই আছোঁ, জানেনে? এইবিলাক নিম পাত, মহানিমৰ পাত, কানুক গা ধুবৰ কাৰণে উতলাই আছোঁ। মাজে মাজে ধোৱা হয় বাৰু। সেয়া এতিয়া গেছটো অফ কৰি মই ঠাণ্ডা হোৱালৈ ৰাখি দিম। আৰু বেলেগ পানীৰ লগত মিক্স কৰি পেলাই তাক গাটো ধুৱাব লাগিব স্কুলৰ পৰা অহাৰ পিছত। হেল্ল' হেল্ল', এইপিনে হেল্ল' কোৱা। গুড মৰ্ণিং। কালি ভিডিঅ'টো তেনেকৈ আৰম্ভ কৰি মানে পিছত আকৌ কৰিবলৈ ভিডিঅ'টো আকৌ কালি কণ্টিনিউ কৰিবলৈ থাকি গ'ল, পাহৰিয়ে থাকিলোঁ। আজিহে আকৌ ৰাতিপুৱা আৰম্ভ কৰিছোঁ। মই অকণমান ওলাই আহিছিলোঁ, আকৌ ডিউটি আছে। 12টা বজাত ছুটি হ'ব, তাৰপিছতহে আমি ওলাই মেলি ঘৰলৈ যাম, হয়নে? আৰু কৈ দিবচোন, দেউতা আহি আছে, আমি যাম ঘৰলৈ। অঁ, ভিডিঅ'টো এতিয়াহে আকৌ আৰম্ভ কৰিছোঁ, একেবাৰে সময় পোৱা নাই। আৰু 10:30মান বজাতে দেউতাক ঘৰৰ পৰা পালেহি। ময়ো 12টা বজাত ডিউটিৰ পৰা আহিলোঁ। আমি ভাত পানী খাই এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। বাইকতে যাম বুলি থিৰাং কৰিলোঁ, আৰু ওলাই মেলি ৰেডি হৈছোঁ আৰু লাহেকৈ যাবলৈ। আৰু ঘৰলৈ প্ৰায় যাওঁ মানে 1টা বাজি গ'ল, জানেনে? এতিয়া ওলাওঁতে 1টা বাজিব হ'ল।
এনেইতো দেউতাক অকলে আহিলে প্ৰায় 1.5 ঘণ্টামানতে পাই যায়হি, কিন্তু আমি যদি যাওঁ বা লগত আহোঁ 3 ঘণ্টামান লাগি যায়। আৰু ফাইনেলি ওলাই মেলি ৰেডি 2টা বাজিব হ'ল যাওঁ মানে। কি কোনটো ব'লা বেলেগত আছে ব'লা ব'লা। কেনেকৈ পিন্ধা বৰ ধুনীয়া লাগিছে। দেউতাকে হেলমেটটো পিন্ধাই দিছে, মানে মোৰ অকণমান পিন্ধিবলৈ দিগদাৰ নিচিনা হয়। তেখেতে পিন্ধাই মেলি ৰেডি কৰি দিছে আৰু মাক থৈ যাব লাগিব। মনটো অকণমান কোনোবা এখিনিত বেয়াও লাগি আছে অকলে অকলে এৰি থৈ যাবলৈ পাই পেলাই। হ'লেও কাষত বাইদেউগৰাকী আছে যে ইমান এটা চিন্তা লগা নাই। আৰু ভিডিঅ'টো মই ক'তো একো আৰম্ভ কৰা নাই, ডাইৰেক্ট আহি এয়া বকতা ৰশ্মি বাইদেউৰ ঘৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁহি। সকলোৰে চিনাকি মৰমৰ পৰিচিত, কাৰোবাৰ মা কাৰোবাৰ বাইদেউ তেনেকুৱা, আৰু সকলোৰে দৰে আমাৰো অতিকৈ মৰমৰ। সকলোতে যাব, দেওবাৰেহে পৰিছে, দেওবাৰে যাব পাৰিব। মুনুৱে আকৌ একদম জীয়ৰী জীৱনতে গৈ অহা ঘৰখন দেখি সোমাইছোঁ যেতিয়া বিয়াখনলৈও নিমন্ত্ৰণ দিলোঁ, আৰু বহুত ব্যস্ততাৰ মূৰত এইখন সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক ৰশ্মি বা। আৰু ভিডিঅ'ত বা ফটোত ছ'চিয়েল মিডিয়াত আচলতে সদায় দেখি থাকোঁ যদিও পৰিয়ালটিক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ বহুত দিনৰ আগৰ পৰাই আছিলে। আৰু মানুহ একেবাৰে ওচৰৰ পৰা লগ পালেহে বুজিব পাৰি, সঁচাই বহুত ভাল। ভিডিঅ'ত যেনেকুৱা দেখে একদম তেনেকুৱা। যিসকলে লগ পাইছে আচলতে বুজি পাবই। আৰু কানুৱেও ভাল পাইছিলে চেংনাঙক লগ পাই। অকণমান সময় খেলিলেহেঁতেন সময় হোৱা হ'লে, কিন্তু আমাৰো আহিবৰ সময় হ'ল যে। তাতে ৰশ্মিবাই ভাত খাবলৈ বহুত জোৰ কৰিছিলে, কিন্তু আমি খাবলৈ নহ'ল, কাৰণ আমাৰ সময়ো অকণমান হাতত কম আছিলে সোনকালে, সেইকাৰণে গুচি আহিবলগীয়া হ'ল। পিছত কেতিয়াবা সময় সুবিধা হ'লে আকৌ যাম। আৰু ঘৰ আহি পালোঁ, আহি চাহ তাহ খাই মেলি এয়া পিঠা খুন্দাত লাগিছোঁ। সৰু নবৈ মই পিঠা খুন্দি আছোঁ, মালপোৰাৰ কাৰণে ৰেডি কৰিছোঁ। আৰু এইফালে সকলোবিলাক আছে, কানুৰ বায়েক, বমাক আৰু আজু এনাইকে হ'ব। আমাৰ মুনুৰ মানে খুৰীৰ মাক হয়, মুনুৰ এনাইক, আজু এনাইক, কানুৰ আজু এনাইকে হ'ব। আমি সকলোৱে মিলি এয়া পিঠা খুন্দাত ব্যস্ত। আৰু বিয়া ঘৰ জানেই, চবফালে উদুলি মুদুলি পৰিৱেশ। নাপায় দুখ পাইছে নহয় বা। কানুক সেয়া দেখিলেই নহয় ঘৰত কিমান বেছি উৎপাত কৰিছে। একদম ছোৱালীকেইজনে ৰক্ষা পোৱা নাই তাৰ পৰা। আৰু এতিয়া আকৌ একেবাৰে কানুক খুৱাবলৈ লৈছোঁ। এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কাৰণ ইটো সিটো কৰি থাকোঁতে সময়বোৰ গুচিয়ে গৈছে আৰু পাহৰি থকা হৈছে বাৰু মাজতে ভিডিঅ'টো কৰি আছিলোঁ বুলি। কানুক সেয়া এতিয়া মই শুৱাবলৈ লৈছোঁ। আচলতে আমিও মানে শুবলৈ লৈছোঁ, টাইমো যথেষ্ট হ'ল, প্ৰায় 11টা বাজিয়ে গ'ল নেকি। ঠিক আছে, ভিডিঅ'টো আজি মই থুলমূলকৈ এনেকৈ আগবঢ়ালোঁ। চাই কেনেকুৱা পালে ক'ব, আৰু বিয়াৰ ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম, চাই যাব দেই। বাই বাই।